হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ঠিকেই আছে। যদি আপোনাৰ গাড়ীটো কিবা প্ৰব্লেম হৈ আছে তেন্তে ইয়াত লৈ আহিব পাৰে। এই মিনি ব্লগত দেখাম যে এখন ঠেলি লৈ অহা গাড়ীক কেনেকৈ ঠিক কৰা হয়। এই গাড়ীখন ষ্টাৰ্ট নহয়, ইয়াৰ তেলখিনি বেয়া হৈ আছে। তাৰ বাবে টেংকিটো ৱাছ কৰিব লাগিব। প্ৰথমে টেংকিটো খুলি ইয়াৰ গোটেই বেয়া তেলখিনি ওলাই দিয়া হৈছে। এতিয়া ইয়াত ভাল তেল অলপমান ভৰাব লাগিব। বটলতে অলপমান ভাল তেল লৈ অহা হৈছিল, এইখিনি ভৰাই দিয়া হ'ল। তাৰপিছত মটৰৰ কানেকশ্যনখিনি কৰাৰ পিছত মটৰটোৱে ভালকৈ তেল পাছ কৰিছে নে নাই সেইটো চেক কৰি চালোঁ। এইখিনি কৰাৰ পিছত টেষ্ট ড্ৰাইভ এটা কৰি চাব লাগিব। তো কানাইদা গৈছে টেষ্ট ড্ৰাইভ কৰিব। A few moments later. অহাৰ পিছত ক'লে গাড়ীখনৰ একো প্ৰব্লেম নাই, অকল তেলটোৱে বেয়া আছিল। সেইটো টেংকি ৱাছ কৰাৰ পিছত ঠিক হৈ গ'ল। তো নেক্সট মিনি ব্লগত দেখাম যে স্কুটি এখন কেনেকৈ বনোৱা হয়। ছাবস্ক্ৰাইব কৰি থ'ব, লাইক এণ্ড কমেণ্ট কৰিব একেবাৰে নাপাহৰিব।